চাওক এইটোতো ভংগ হ'বই লাগিব। আপুনি একৰ্ড কৰিলে মূল খুঁটিত আহিল, গতিকে ভংগ কৰিবই লাগিব। তেতিয়াহে সমাজৰ লগত তেখেতসকলে আগৰ নিচিনাকৈ মিলি থাকিব পাৰিব আৰু মেইন ষ্ট্ৰীম হ'ব পাৰিব। গতিকে তেখেতসকলে ভাল কাম কৰিছে। এতিয়া তেখেতসকলে যি উদ্দেশ্যত সংগ্ৰাম কৰিছিলে, যিটো আজি চুক্তি হৈ গ'ল আৰু ঘৰত আহিল, গাঁৱত আহিল। চ' আজি সমাজ গঢ়াত নিজকে মনোনিৱেশ কৰিব লাগিব। সমাজখন আগুৱাই লৈ যোৱাত তেখেতসকলে যেনেকৈ আলফাত থাকি সংগ্ৰাম কৰিছিলে, তেনেকুৱা পৰিশ্ৰম সমাজৰ লগত থাকি আজি কৰিব লাগিব। তেতিয়া সমাজখন আৰু দুগুণ উন্নতি কৰিবলৈ সক্ষম হ'ব। তেখেতক আমি সকলো শ্ৰদ্ধা কৰোঁ এজন সংগ্ৰামী হিচাপে। কিন্তু কথা হৈছে আজিৰ তাৰিখত কোনোবা জংঘলত থাকি, ক'ৰবাত ফৰেনত থাকি, বিদেশত থাকি কিবা এটা সংগ্ৰাম ছাকচেছ কৰিব পাৰিব, সেইটোতো আমি দেখা নাই। আৰু ভাৰতৰ নিচিনা এটা শক্তিশালী ৰাষ্ট্ৰৰ এগেইনষ্টত যুঁজি কোনোবা এটা টিমে তেনেকুৱা সফল হ'ব মই দেখা নাই। সেইকাৰণে তেখেতক অনুৰোধ জনাওঁ, তেখেতে এই কথাটো বিবেচনা কৰিব লাগে, মূল খুঁটিত অহাৰ কথাটো। আৰু তেখেতে এতিয়া যি কথাবিলাক তাত থাকি চিন্তা কৰিছে, বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে সমাজৰ লগত থাকিও কৰিব পাৰে, তেনেকুৱা লাইনত চিন্তা কৰিব লাগে। নহ'লে পৰিৱেশটো মাজে মাজে নষ্ট হ'ব, কিন্তু কি হ'ব এইটো তেখেতে জানে।